8 নম্বৰ 3 কুৱেশ্যনটোলৈ আহিছোঁ। ইয়াত কি বুলি দিয়া আছিলে, এটা অনাতাঁৰ কেন্দ্ৰই প্ৰতি দুদিনৰ মূৰে মূৰে অসম সংগীতটো বজায়। আন এটা কেন্দ্ৰই একেটা সংগীত প্ৰতি 3 দিনৰ মূৰে মূৰে বজায়। 30 দিনত মুঠতে কিমানবাৰ দুয়োটা অনাতাঁৰ কেন্দ্ৰই একেটা দিনত সংগীতটো বজাব? আমি কুৱেশ্যনটোকে বুজি লওঁ যে কি দিয়া আছে, এটা অনাতাঁৰ কেন্দ্ৰই প্ৰতি দুদিনৰ মূৰে মূৰে, ধৰি লৈছোঁ এইটো আমাৰ ডিব্ৰুগড় ৰেডিঅ' ষ্টেচন, ঠিক আছে। এইটো আমাৰ ডিব্ৰুগড় ৰেডিঅ' ষ্টেচনৰ পৰা এইটো অসম সংগীতটো বজায়, অসম সংগীত, ঠিক আছে। অসম সংগীতটো এই ডিব্ৰুগড় ৰেডিঅ' ষ্টেচনে বজাই ধৰি লৈছোঁ, ঠিক আছে। সেই একেটাই অসম সংগীতটো আকৌ ধৰি লৈছোঁ আমাৰ গুৱাহাটী ৰেডিঅ' ষ্টেচনো বজায়। এই অসম সংগীতটোকে ইহঁতিও বজায়, ঠিক আছে। এতিয়া কুৱেশ্যনটোত কোৱা মতে যে এটা অনাতাঁৰ কেন্দ্ৰই প্ৰতি দুদিনৰ মূৰে মূৰে অসম সংগীতটো বজায়। মই ধৰি লৈছোঁ আমাৰ ডিব্ৰুগড় যিটো ৰেডিঅ' ষ্টেচন, ইহঁতি 2 দিনৰ মূৰে মূৰে বজায়। কিমান দিনৰ মূৰে মূৰে? 2 দিনৰ মূৰে মূৰে বজায়, মূৰে মূৰে বজায়, ঠিক আছে। আকৌ দিয়া আছে যে আন এটা কেন্দ্ৰই একেটা সংগীত প্ৰতি 3 দিনৰ মূৰে মূৰে বজায়। মই ধৰি লৈছোঁ আমাৰ এইটো যিটো গুৱাহাটীৰ ৰেডিঅ' ষ্টেচন আছিলে, ইহঁতি 3 দিনৰ মূৰে মূৰে এই অসম সংগীতটো বজায়, ঠিক আছে। এতিয়া সুধিছে 30 দিনত মুঠতে কিমানবাৰ দুয়োটা অনাতাঁৰ কেন্দ্ৰই একেটা দিনত সংগীতটো বজাব? তাৰমানে কথাটো হ'ল যে ইহঁতি 2 দিনৰ মূৰে মূৰে বজায়, ইহঁতি 3 দিনৰ মূৰে মূৰে অসম সংগীতটো বজায়। এতিয়া কৈছে 30 দিনত ইহঁতি বোলে কিমান দিন একেলগে বজাব, সেইটো কুৱেশ্যন সুধিছে। মই যদি কেলেণ্ডাৰখন ইয়াতে লিখি লওঁ, 1 তাৰিখ 2 তাৰিখ 3 তাৰিখ 4 5 6 7 8 9 10, বুজিবলৈ চেষ্টা কৰিবা দেই। 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30, ঠিক আছে। 30 তাৰিখলৈকে ধৰি লৈছোঁ আমাৰ কেলেণ্ডাৰখন আছে। এই আমাৰ যিটো ডিব্ৰুগড় ৰেডিঅ' ষ্টেচন, ইহঁতে ধৰি লৈছোঁ 2 তাৰিখে বজায়, কাৰণ 2 দিনৰ মূৰে মূৰে বজায়, সেইকাৰণে 2 তাৰিখে বজাই ধৰি লৈছোঁ। আকৌ 4 তাৰিখে বজায়, তাৰপিছত 6 তাৰিখে বজায়, 8 তাৰিখে বজায়, 10 তাৰিখে বজায়, 12 তাৰিখে, 14 তাৰিখে, 16 তাৰিখে, 18 তাৰিখে, 20 তাৰিখে, 22 তাৰিখে, 24 তাৰিখে, 26 তাৰিখে, 28 তাৰিখে আৰু 30 তাৰিখে ধৰি লৈছোঁ ইহঁতি বজায় 2 দিনৰ মূৰে মূৰে, এই ডিব্ৰুগড় ৰেডিঅ' ষ্টেচনটোৱে। এতিয়া কৈছে আকৌ গুৱাহাটী ৰেডিঅ' ষ্টেচনটোৱে অসম সংগীতটো ইহঁতি 3 দিনৰ মূৰে মূৰে বজায়। এতিয়া ইহঁতৰ কাৰণে মই ধৰি লৈছোঁ কালাৰটো চেঞ্জ কৰি লৈছোঁ। ইহঁতি এই 3 দিনৰ মূৰে মূৰে বজায়, এইটো এটা বজায় 3 দিনৰ মূৰে মূৰে, আকৌ ইয়াৰ পৰা 3 দিন 1 2 3, তাৰমানে 6 তাৰিখেও বজাব। আকৌ ইয়াৰ পৰা 3 দিন 1 2 3 9 তাৰিখেও বজাব, 1 2 3, তাৰমানে 12 তাৰিখেও বজাব ইহঁতি, ঠিক আছে। বুজি পাইছেনে? এইকেইটা মই বাকচকেইটা এনেকৈ কালাৰ কৰি দিছোঁ। তাৰপিছত আকৌ 3 দিন 1 2 3, এই 15 তাৰিখেও বজাব ইহঁতি, হয়নে? 1 2 3, আকৌ 18 তাৰিখেও বজাব, 1 2 3 21 তাৰিখেও বজাব, 1 2 3 24 তাৰিখেও বজাব, হয়নে? 1 2 3 27 তাৰিখেও বজাব, 1 2 3 30 তাৰিখেও বজাব, ঠিক আছে। বুজি পাইছোনে যে ডিব্ৰুগড় ৰেডিঅ' ষ্টেচনটোৱে 2 দিনৰ মূৰে মূৰে বজালে, ইয়াৰ ৰাউণ্ড চিন কৰি দিলোঁ। অসম সংগীতটোৱে গুৱাহাটী ৰেডিঅ' ষ্টেচনে 3 দিনৰ মূৰে মূৰে বজালে, ইহঁতক মই বাকচ বনাই দিছোঁ, দেখিছানে? এতিয়া সুধিছে যে 30 দিনত ইহঁতে যদি এই কেলেণ্ডাৰখনত যদি 30 দিনত একেলগে কিমান দিন বজাব। মই ইয়াতে যদি চাওঁ, ইয়াত চোৱা, এই 6 তাৰিখত এইটো 2 দিনৰ মূৰে মূৰে বজোৱাটো পৰিছে, দেখিছানে? ডিব্ৰুগড় ৰেডিঅ' ষ্টেচনো বজাইছে সেইদিনা, আৰু গুৱাহাটী ৰেডিঅ' ষ্টেচনো সেইদিনাই বজাইছে। 6 তাৰিখে এটা পৰিছে, দেখিছানে? কি তাৰিখে পৰিছে? 6 তাৰিখে এবাৰ পৰিছে। আকৌ যদি চাওঁ, এই 12 তাৰিখেও পৰিছে নেকি বাৰু, চোৱা, 12 তাৰিখেও পৰিছে। তাৰপিছত আকৌ যদি চাওঁ, এই 18 তাৰিখেও পৰিছে নেকি বাৰু, 18 তাৰিখেও পৰিছে, একেলগে বজাব সেইদিনা। এই 24 তাৰিখেও একেলগে বজাব নেকি, দেখিছানে? 24 তাৰিখে দুইটাই বজাইছে। আকৌ যদি চাওঁ, 30 তাৰিখেও একেলগে বজাব নেকি বাৰু, দেখিছানে? 30 তাৰিখেও একেলগে বজাইছে। মই যদি এনেকৈ হিচাপ কৰোঁ, 1 দিন 2 দিন 3 দিন 4 দিন 5 দিন, তাৰমানে এই 30 দিনত এই দুইটা ৰেডিঅ' ষ্টেচনে 5 বাৰ একেলগে বজাব। কেইবাৰ? 5 বাৰ একেলগে, 5 বাৰ একেলগে বজাব, তাৰমানে, ঠিক আছে। অসম সংগীতটো 5 বাৰ একেলগে বজাব। আমি এনেকৈ বুজি পাইছোঁ। এতিয়া আমি কেলকুলেশ্যনো কেনেকৈ কৰিম সেইটো চাওঁ, ঠিক আছে।
কুৱেশ্যনটো দিয়া আছিলে যে এটা ৰেডিঅ' ষ্টেচনে 2 দিনৰ মূৰে মূৰে আনটো ৰেডিঅ' ষ্টেচনে 3 দিনৰ মূৰে মূৰে এতিয়া 2 আৰু 3ৰ কি উলিয়াম আমি লসাগু উলিয়াম 2টোক যদি ভাঙো ছুটি হৰণে কি হ'ব 2 এগুণ 2 তাৰমানে 2 into 1 হে পাইছো ঠিক তেনেকৈ 3টোকো যদি মই ছুটি হৰণে ভাঙো 3 এগুণ 3 ঠিক আছে এটা কি হ'ব 3 into 1 এনেকৈ আহিলে এটা কি হ'ব লসাগু উলিয়াম লসাগু কাৰ উলিয়াম 2 আৰু 3 2, 3 কি হ'বগে ইয়াত 2 আৰু 3 এইকেইটা পূৰণ হৈ যাব 2 আৰু 3 পূৰণ হৈ যাব 2 3 গুণ কিমান হ'বগে 6 ঠিক আছে এনসাৰটো ইয়াৰ পৰাহে ষ্টাৰ্ট হৈছে দেই এই কোৱেশ্যনটো এনসাৰটো ইয়াৰ পৰাহে ষ্টাৰ্ট হৈছে এটাকে লসাগু 2 আৰু 3 কিমান পালো 2 পূৰণ 3 ইকুৱেল টু 6 পাই গলো এটাকে 30 দিনত মুঠতে দুয়োটা অনাতাঁৰ কেন্দ্ৰই একেটা দিনতে অসম সংগীতটো বজাব কিমান দিনত যে কিমান দিন 30 দিন নহয় জানো 30 ডিভাইডেড বাই কিমান লসাগু কিমান পালো 6 এটা হৰণ কৰি আমি কিমান পালো 5 বাৰ তাৰমানে এইটো ওলাই গ'ল অথনি আমি কৰা ক্যালকুলেশনটোৰ লগত এনসাৰটো একেবাৰে মেচ কৰিছে এইটোৱে আমাৰ এনসাৰ ঠিক আছে কুৱেশ্যনটো দীঘল আছে আৰু কুৱেশ্যনটো বুজাটো অকমান দিগদাৰ হ'ব পাৰে কিন্তু এনসাৰটো একেবাৰে ছুটি হ'ব